মইতো ৰাজনীতিৰ পৰা বহু দিনৰ পৰা সক্ৰিয় ৰাজনীতি এনেকৈ নাই। মাজে মাজে আহোঁ, খা খবৰ লওঁ। ৰাজনীতিৰ পৰা সক্ৰিয় ৰাজনীতিৰ পৰা আমি নাইকিয়া হ'লোঁ কেলে বিভিন্ন কথাৰ কাৰণে। আমি বহুত দিন জীৱনত ৰাজনীতি কৰিলোঁ। মইতো 1969ত ৰিফাইনেৰী আন্দোলন কৰাৰ পৰা মুখ্যমন্ত্ৰী কিমান যুদ্ধ কৰিলে, আমি যুদ্ধ কৰোঁতেই গ'ল। সেইকাৰণে শেষৰ সময়ছোৱাত অন্ততঃ নাতি পুতিকেইটাৰ লগত টাইম কটাবলৈ এটা সময় পাই পেলাই খুব আনন্দত আছিল। কিন্তু শেহতীয়াকৈ এইটো কথা ঠিক যে অসমত যিবোৰ ঘটনা ঘটিছে, সেই ঘটনাবোৰৰ পৰিপ্ৰেক্ষিতত মানুহে মোক যিটো হেঁচা দিছে, এইটো এক সত্য কথা যে আজিৰ পৰিস্থিতিক মোকাবিলা কৰাটো অসমৰ ভৱিষ্যতৰ কাৰণে, অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে প্ৰয়োজনীয়। ৰাজনীতি মানুহক জেলত ভৰাই পেলাই পৈশাচিক আনন্দ লোৱাটো শুভ লক্ষণ নহয়। ৰাজনীতিত আজি এটা কথা, কালি এটা কথা, আজি এটা ৰূপ, কালি এটা ৰূপ লোৱাটো কেতিয়াও মানুহে গ্ৰহণ নকৰে। ক্ষমতাত থাকিলে বুলি বা টকা পইচাৰ জোৰত মানুহে কিছুদিন সূৰ্যটোক গ্ৰহণ কৰিব পাৰে, গ্ৰহণ ঘটায়। আজি সূৰ্যগ্ৰহণৰ দিন, গ্ৰহণ এটা হৈছে আজি, কিন্তু তাৰপিছত সূৰ্য ওলাই আহে, সত্যটো ওলাই আহিব। মই এনেকুৱা সাধাৰণ মানুহৰ লগত থাকি ঘূৰি ফুৰা মানুহ। ক্ষমতাই মোক এতিয়ালৈকে নষ্ট কৰিব পাৰিছে বুলি মই নাভাবোঁ। কিন্তু আজিৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত কিছুমান এনেকুৱা ঘটনা ঘটিছে যে এজন সাংবাদিকক দেশকৈ একেবাৰে সকলোৱে জানে জলপৈকৈ ওলাই অহা বস্তু এটা। এইটো কাৰণে জোৰ জবজ কেছ লগাই কোনে কৰিছে এইটো কথা, কাৰ বুদ্ধিত কোনে কি কৰিছে মই একো বুজি পোৱা নাই। কিন্তু মই এইটো কথা সিদ্ধান্ত লৈছোঁ যে এই আজি কিছুদিন ধৰি যিবোৰ বেয়া কাম হৈছে, যিবোৰ কাম গণতন্ত্ৰৰ পৰিপন্থী, গণতান্ত্ৰিক পদ্ধতিটোক ক্ৰিমিনেলাইজেশ্যন, অপৰাধীকৰণ হৈছে বুলি মই অনুভৱ কৰিছোঁ। চূড়ান্ত দুৰ্নীতি হৈছে বুলি মই অনুভৱ কৰিছোঁ। সাম্প্ৰদায়িকতাৰ কথা মই ক'বলৈ নাযাওঁৱেই। যিজন মানুহে সিদিনালৈকে কয় যে মুছলমানৰ কোৰাণৰ কথাখিনি আটাইতকৈ পবিত্ৰ, তেওঁ আকৌ পিছদিনাখন লুঙি পিন্ধা মুছলমান অমুক তমুক কৈ পেলাই যিবোৰ কথা কয়, কিছুমান সময়ত উদণ্ডামিক ৰাখিবলৈ কিছুমান মানুহৰ প্ৰয়োজন হয়। মই কিন্তু ভাবিছোঁ অসমত মানুহ ওলাই আহিছে আৰু আহিব। মই ভাবোঁ যে আজিৰ এই সভাখনত আহিও মই আজি কিছুদিন ধৰি মানুহৰ লগত কথা বতৰা পাতিছোঁ। অসমত কিন্তু এটা উদ্বোধন হ'ব, এইটো খাটাং কাৰণে ঘূৰি আহিব লাগিব, ক্ষমতাৰ কাৰণে নহয়। কিছুমান মানুহে ভাবে যে ক্ষমতাটো পালেহে অসমত এই তিনিটা বস্তু, অপৰাধীকৰণ, কমিউনেলাইজেশ্যন মানে সাম্প্ৰদায়িকতাবাদ, কৰাপশ্যন, চূড়ান্ত দুৰ্নীতি। আৰু দুৰ্নীতিটো এই তিনিটা বস্তুৰ ফলত গণতন্ত্ৰ বিপন্ন হৈছে, গণতন্ত্ৰৰ কাঠামো ভাঙি দিয়া হৈছে। যাকে ইচ্ছা তাকে যিকোনো কেছ লগাই ভয় খোৱাৰ চেষ্টা চলিছে। এনেকুৱা দলীয় কৰ্মী মানে নিজৰ দলীয় ক্ষেত্ৰত হোৱা নাই বুলি কৈছে। নিজৰ দলীয় ক্ষেত্ৰত ক'বলৈ মই ইমানেই ক'ম, সেই বিষয়ত বেছি মাত নামাতো। কিন্তু এইটো কথা ঠিক যে দলত যদি নতুনকৈ কোনো মানুহ আহি যদি তেওঁ দলটোৰ হৈ এনেকুৱা প্ৰচাৰ চলায় যিবোৰ চূড়ান্তভাৱে বিদ্বেষ সৃষ্টি কৰা বস্তু, যিটো কাম কিন্তু পুৰণি দলীয় কৰ্মীসকলে কৰা নাই। অভদ্ৰ আচৰণ, অসভ্য আচৰণ, কাৰোবাক গালি কৰা, ইভেন মই জানো যে দলৰ মুখ্য কৰ্মীসকলে কৰা নাই। আৰু দলৰ ভিতৰতে যিবোৰ মানুহ আছে, যিবোৰে বহুদিন ধৰি কষ্ট কৰি এই দলটোক শাসনলৈ আনিলে, সেই মানুহবোৰে এতিয়া এনেকুৱাকৈ বিক্ষুব্ধ হৈ পৰিছে যে ইয়াৰ ফলত আগন্তুক ৰাজনীতি কি হয় ঠিক নাই। আৰু কোনোবা ৰাজনীতিকে যদি ভাবে যে মই ইয়াৰ আগতে আমাৰো কিছুমান ভুল হ'ল, সেইখিনি কথা আমি পাছত ক'বলৈ বাধ্য হৈছোঁ। কিন্তু মই ভাবিছোঁ, আৰু বহুতে মোক কৈছে, খুব বেছি বুদ্ধিয়ক বুলি ভাবি পেলাই মন্ত্ৰী হোৱা মানুহজনে জেললৈ যায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।